আজি গধূলিৰ কথা আমাৰ ফ্লেটৰ কাৰ পাৰ্কিঙৰ ওচৰত এটা চৰাই পোৱালি পৰি আছিল ওচৰলৈ গৈ দেখিলো ঘৰচিৰিকাৰ পোৱালি ইফালে সিফালে চালো মাক আছে নেকি বুলি কিন্তু দেখা নাপালো এটা কৰা কি যায় পোৱালিটো অকনমান দুৰ্বল নিখা হোৱাৰ বাবে পোৱালিটোক আমাৰ লগতে ৰাখিলো ওপৰলৈ আনি অলপ পানী খোৱালো অলপ আটাৰ ঘোল খোৱালো নিখাটো এইদৰে এটা বেগত কাপোৰ এখন দি শুবলৈ থৈ দিলো আমাৰ সাৰায়ে তাইক বৰ ভাল পাইছিল ৰাতি বাৰে বাৰে তাইক চাই আছিল গৈ ৰাতি সেই দৃশ্যটো পিছে ভিডিঅ' কৰা নহল এতিয়া পুৱাৰ কথা ৰুমত এজনী আছে তাৰ পাছত আৰু এজনী ওলালেহে এতিয়া এজনীকো প্ৰতিপালন কৰিব লাগে ৰাতিপুৱালৈ এইদৰেই মাকে শুৱাৰ দৰে এটা কলমতে অলপমান আটাৰ ঘোল লৈ চৰাই মাকে শুৱাৰ দৰে পোৱালিটোক খুৱাবলৈ চেষ্টা কৰিলোঁ তাইও বৰ ধুনীয়াকৈ সেই ঘোলখিনি খালে দেখিছেনে কেনেকৈ লপালপে খাইছে তাই ভিতৰত যেতিয়া তাই চিঞৰি আছিল তেতিয়া আমাৰ খিৰিকীৰ কাষতেই দুটা ঘৰচিৰিকা ঘূৰি ফুৰা পৰিলক্ষিত হৈছিল হয়তো তাই মাক বাপেকে হ'ব পাৰে সেয়েহে আমি তাইক খিৰিকীৰ কাষৰে সানছেটখনত তাইক থৈ দিলোঁ চালোঁ যাতে মাকহঁতে তাৰ কাষত আহে নেকি বুলি আৰু আচৰিত কথাটো কি জানেনে সেয়া দেখিছেনে মাকহঁত আহি উপস্থিত